মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি মাই মাদাৰ এট 66 নামৰ কবিতাটোৰ অভাৰভিউ এটা দিম। মাই মাদাৰ এট 66 কবিতাটো লিখিছিল কমলা দাসে। কমলা দাস এগৰাকী প্ৰখ্যাত ফিমেল ইণ্ডিয়ান পয়েট আছিল। তেখেতৰ জন্ম 1934ত কেৰেলাত হৈছিল। তেখেতে বহুতো ইংলিছ আৰু মালায়ালাম ভাষাত নভেলছ আৰু শ্বৰ্ট ষ্টৰিজ প্ৰকাশ কৰিছিল বা লিখিছিল। বুজি পাইছেনে? নভেলছ উপন্যাস আৰু শ্বৰ্ট ষ্টৰিজ মানে চুটি গল্প। ইংলিছ ভাষাটো লিখিছিল আৰু মালায়ালাম ভাষাটো লিখিছিল। আৰু এই সকলোবোৰ তেওঁ প্ৰকাশ কৰিছিল মাধাৱীকুট্টি নামৰ সংকলনত। সেই নামটোত মাধাৱীকুট্টি নামৰ সংকলনতে তেখেতে এইবিলাক প্ৰকাশ কৰিছিল। এতিয়া আহোঁ কবিতাটোৰ থিমলৈ। কবিতাটোত মূলতঃ মাক আৰু জীয়েকৰ ৰিলেশ্যনশ্বিপ লৈ লিখা হৈছে। মাক আৰু জীয়েকৰ যি এটাচমেণ্ট হয়, সেই এটাচমেণ্টটোকে ইয়াত দেখুওৱা হৈছে। In other words, we can say that the poem My Mother at 66 is one of the finest examples of human bonding, especially that of a mother and a daughter. It describes the pain and fear of the poet of losing her mother due to harsh reality of life, which is death. এতিয়া তোমালোকে প্ৰথমে পয়েমটোক চাই লোৱা। Driving from my parents' home to Cochin last Friday morning, I saw my mother beside me, Dodge, open-mouthed, her face ashen like that of a corpse, and realized with pain that she was as old as she looked, but soon put that thought away and looked out at young trees sprinting, the merry children spilling out of their homes. আজি এইখিনিলৈকে লওঁ। আজি আমি এইখিনিলৈকে চাই যাম। তোমালোকক খন্তেক সময় আগতে যেনেকৈ মই কৈছিলোঁ যে ইয়াত মূলতঃ মাক আৰু জীয়েকৰ এটাচমেণ্টটো লৈ লিখা হৈছে। আৰু সেইটোৱে যে কবিতাটোত কবিয়ে ভয় কৰিছে, কিজানিবা মাকক তেওঁৰ পৰা মাকে আঁতৰি যাব, মাকক তেওঁ কেতিয়াবা হেৰাব লাগিব, চিৰদিনৰ বাবে যেন হেৰুৱাবলগীয়া হয়। সেই ভাৱটো এই কবিতাটোত প্ৰকাশ পাইছে। আমি প্ৰথমে পাইছিলোঁ যে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম, প্ৰথম লাইনটোত আছিল ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্ণিং। ইয়াত কবিতাটোত কি কৈছে? বুজাইছে যে কবিয়ে এখন গাড়ীৰে তেওঁ ঘৰৰ পৰা, তেওঁ মাক দেউতাকৰ ঘৰৰ পৰা কোচিনত থকা এটা এয়াৰপৰ্টলৈ গৈ আছে। কোচিনত থকা এটা এয়াৰপৰ্টলৈ গৈ আছে। আৰু কেতিয়া গৈছে? তেখেতে লাষ্ট ফ্ৰাইডে মানে যোৱা শুকুৰবাৰৰ ৰাতিপুৱা সময়টোত গৈছে। চ' যদি তোমালোকৰ প্ৰশ্ন আহে যে তেখেতে ক'ৰ পৰা গৈছে, তেনেহ'লে লিখিব লাগিব ফ্ৰম হুৱেৰ শ্বি ৱাজ ড্ৰাইভিং। তেতিয়াহ'লে ক'ব লাগিব শ্বি ৱাজ ড্ৰাইভিং ফ্ৰম হাৰ পেৰেণ্টছ হোম। আৰু যদি সোধে টু হুৱেৰ, ক'লৈ গৈছে, তেতিয়াহ'লে ক'ব লাগিব শ্বি ৱাজ ড্ৰাইভিং টু কোচিন এয়াৰপৰ্ট। কেতিয়া গৈছে? হুৱেন, তেতিয়া বাৰটো হ'ব লাষ্ট ফ্ৰাইডে। আৰু দিনৰ ভাগটো হিচাপ সুধিলে তেতিয়া ক'বা মৰ্ণিং। চ' এই দুইটা লাইনতে যথেষ্ট কুৱেশ্যন ওলায়, সৰু সৰু কুৱেশ্যন। চ' ফাৰ্ষ্ট ষ্টেঞ্জাটো উঠাই পেলাই যদি প্ৰশ্ন সোধে
তোমালোকক তেনেহ'লে এনেকুৱা সৰু সৰু প্ৰশ্নলৈ সদায় সাজু হৈ থাকিবা, বহীত লিখি লিখি ল'বা। এতিয়া কৈছে I saw my mother beside me dodge open mouthed. কবিয়ে যেতিয়া গাড়ীৰে গৈ আছিল লগত গৈছে তেওঁৰ মাকে এয়াৰপৰ্টলৈকে গৈছে, মানে আগবঢ়াই থৈ আহিবলৈ গৈছে। যিহেতু কবিয়ে সেই পইণ্টগৰাকীয়ে কমলা দাস তেখেতে কোচিনৰ পৰা প্লেনত উঠি পেলাই তেওঁ এটুকুৰা বেলেগ ঠাইলৈ যাব আৰু তাত তেওঁ চাকৰি কৰে। বন্ধ পায়, ছুটি পায়, তেওঁ ইয়ালৈ আহিছিল, তেওঁৰ চাকৰি কৰা ঠাইলৈ গৈ আছে। সেই গাড়ীখনত চলি গৈ থাকোঁতে মাকৰ চিলমিলকৈ টোপনি ধৰিছে, বতাহ পাইছে। আৰু কবিয়ে তেওঁৰ মাকৰ ফালে চাওঁতে দেখা পাইছে যে মাকৰ মুখখন মেল খাই গৈছে, যাক নেকি কৈছে অপেন মাউথেড, ডাছ অপেন মাউথেড। পাইছেনে তোমালোকে? অপেন মাউথ মানে মুখখন মেল খাই যোৱা। মাকৰ মুখখনলৈ চাই কবিৰ এনে লাগিছে যেন সেয়া এটা মৃতদেহ, কাৰণ মুখখন মেল খাই থকা দুৰ্বল অৱস হেতা পৰা মাকৰ মুখখন এটা মৃতদেহৰ লগত কবিয়ে তুলনা কৰিছে আৰু কৈছে, তোমালোকে ইয়াত শব্দ এটা পাইছা নিশ্চয়, কৰ্পছ। দেখিছানে? CORPSE, কৰ্পছ। কৰ্পছ মানে ডেড বডি, মৃতদেহ যেনেকৈ হেতা পৰি যায়, ৰংটো হেতা পৰা পেইল কালাৰ হৈ গৈছে, মুখখন মেল খাই গৈছে, চিলমিল টোপনিৰ বাবে চকুকেইটা মুঠ খাই আছে। আৰু এটা কথা তোমালোকে মন কৰিবা যে মাই মাদাৰ এট 66, টাইটেলটোতে কৈছে তেওঁৰ মাকৰ বয়স হৈছে 66 বছৰ। নেচাৰেলি এজন মানুহৰ 66 বছৰ বয়সত এজন বৃদ্ধ তেখেতৰ দুৰ্বল দেহাটো লৈ এইখিনি চিমটমছ দেখা নিশ্চয় দিব। এতিয়া কৰ্পছ লাইক বুলি ক'লে কৰ্পছৰ দৰে লাগিছে আৰু লগে লগে তেওঁক এটা ভয়ে আৱৰি ধৰিছে। কমলা দাস আমাৰ পইট কবিজনৰ গৰাকীৰ অন্তৰত ভয় খাইছে আৰু বেজাৰো লাগিছে অতি সোনকালে, কাৰণ বেজাৰ এইটো কাৰণে লাগিছে অতি সোনকালে যেন তেওঁ মাকক হেৰুৱাব লাগিব, চিৰদিনৰ কাৰণে যেন মাকৰ পৰা আঁতৰিব লাগিব, মাকক হেৰুৱাই পেলাব লাগিব। কবিতাটোৰ টাইটেলটোতে আমি গম পাওঁ মাই মাদাৰ এট 66, 66 বছৰীয়া মাকৰ তেতিয়া বয়স হৈছিল 66 বছৰ আৰু সেই বৃদ্ধলৈ তেওঁ গতি কৰিছে। এনেকুৱা এগৰাকী বৃদ্ধৰ পৰা তেখেতৰ এইখিনি দেখা পাই নিশ্চয় তেওঁৰ মনটো দুখেৰে আৱৰি ধৰিছে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে চৰকাৰী চাকৰিটো 60 বছৰ হোৱাৰ লগে লগে অৱসৰ দিয়ে, মানে অৱসৰ গ্ৰহণ কৰে। ৰিটায়াৰমেণ্ট এজ হ'ল 60 years, মানে কিয়নো এজন ব্যক্তিয়ে বয়সৰ লগে লগে তেখেতৰ চকু কাণ শৰীৰ দুৰ্বল হৈ আহে। তেখেতক জিৰণি ল'বলৈ, তেখেতৰ শৰীৰটো জিৰণি ল'বৰ বাবে তেখেতক আজৰি কৰি দিয়ে। ছেইম কেছ এতিয়া মাকৰ ক্ষেত্ৰত চোৱাচোন, 60তে পাৰ হৈও আৰু 6 বছৰ বাঢ়িছে, তেনেহ'লে নিশ্চয় তেখেতে যথেষ্ট বয়সস্থ এগৰাকী তিৰোতা। এইবিলাক কথা ভাবি থাকোঁতে যেতিয়া পইটৰ মনটো বিষাদেৰে ভৰি পৰিছিল, মানে দুখে আৱৰি ধৰিছিল, তেতিয়া তেখেতে গাড়ীখনৰ বাহিৰলৈ চাবলৈ যত্ন কৰিছিল। আৰু বাহিৰলৈ চাওঁতে কবিয়ে কি দেখিছে? গছবোৰ দৌৰি গৈ আছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে আনন্দত জঁপিয়াই ঘৰৰ পৰা জুম বান্ধি ওলাই আহিছে। এই দুয়োটা তেখেতে দৃশ্য চকুত পৰিছে।
তোমালোকে পয়েমটোলৈ চোৱা and looked but soon put that thought away সেই চিন্তাটো তেওঁৰ মনৰ পৰা আঁতৰাবৰ বাবে and looked out at young trees sprinting তেখেতে কৈছে young treesবিলাক কি হৈছে young মানে গছবিলাক যিবিলাক বেছি ডাঙৰ নহয় সেইবোৰ গছবিলাক স্প্ৰিণ্টিং কৰি গৈ আছে স্প্ৰিণ্ট মানে হ'ল ৰানিং ভেৰি ফাষ্ট বেগাই দৌৰ মাৰা তেওঁ যেতিয়া put that thought away মানে তেওঁ she want to turn her mind away from that thought মানে এটা চিন্তাৰ পৰা অন্য চিন্তাত তেওঁ ব্যস্ত হ'বলৈ তেওঁ বাহিৰলৈ চাইছিল তেতিয়াই দেখিছিল তেওঁ যে গছবিলাক বেগেৰে দৌৰি গৈ আছে কাষৰ ৰাস্তাৰ কাষৰ গছ গছনিবোৰ যেন দৌৰি আঁতৰি গৈ আছে একচুৱেলি দৌৰা নাই একচুৱেলি কি হৈছিল তেওঁলোকৰ গাড়ীখন খুব ফাষ্ট চলি গৈ আছিল আৰু কৈছে দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ আৰু এটা দেখা পাইছে যে ল'ৰা ছোৱালীবিলাকে ঘৰৰ পৰা ওলাই আহিছে আনন্দিত হৈ ঘৰৰ পৰা ওলাই আহিছে মেৰি MERRY মনত ৰাখিবা এইটো মেৰি মানে হ'ল হেপ্পী এণ্ড চিয়াৰফুল অতি প্ৰসন্ন হোৱা আনন্দিত নট মেৰি MARRY নহয় ইয়াত আছে MA মেৰি হ'লে মানে কি বুজায় নিশ্চয় জানা তোমালোকে বিবাহ মেৰি আৰু ইয়াত ME আছে কাৰণে হেপ্পী অতি প্ৰসন্ন হোৱা আনন্দিত হোৱা তেওঁলোকে কৈছে দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ মানে দে আৰ কামিং আউট অফ দেয়াৰ হোমছ বাহিৰলৈ ওলাই আহিছে চ' আমি আজি ইমানতে থওঁ পাছৰ টুকুৰা পয়েমৰ পাছৰ টুকুৰা আমি নেক্সট ডে কমপ্লিট কৰিম থেংক ইউ